নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেবোৰ খবৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ আহিছে, মুছলমানক দিব লাগিব সন্মান। এতিয়াৰে পৰা মুছলমানক সন্মান কৰিব লাগিব। গৌৰৱেৰে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব মুছলমানসকলে। পাব জাতিগত স্বীকৃতি, প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি জখলা আমি, ছৈয়দ আমি, মৌলা আদি সকলোবোৰ লিখিত পাব। মৌলাদ লোকসকলৰ এটা চেঞ্চাৰ হ'ব। কৰিমগঞ্জত এক কৰা প্ৰতিশ্ৰুতিৰ কথা দোহাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনৰ মাজতে মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। জাতিগত জনগণনা হ'ব মুছলমান লোকসকলৰ। মুছলমানক এতিয়াৰ পৰা সন্মান দিব লাগিব। ৰাজ্যৰ মুছলমানে মুকলিকৈ দিব পাৰিব নিজৰ পৰিচয়, মুকলিকৈ লিখিব পাৰিব নিজৰ পৰিচয়। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহিছে, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতীয় বায়ু সেনা। কাইলৈৰ পৰা ৰাজস্থানত আৰম্ভ হ'ব বায়ু সেনাৰ অনুশীলন। পাকিস্তান সীমান্তৰ মৰুভূমি অঞ্চলত হ'ব এই অনুশীলন। অনুশীলনত ভাগ ল'ব বায়ু সেনাৰ অত্যাধুনিক যুঁজাৰু বিমান ৰাফেল, মিৰাজ, চুফ-কে ধৰি যুঁজাৰু বিমানে ভাগ ল'ব অনুশীলনত। বুধবাৰৰ পৰা দুদিনীয়াকৈ চলিব বায়ু সেনাৰ এই অনুশীলন। বুধবাৰে নিশা ৯:৩০ বজাৰ পৰা আৰম্ভ হ'ব এই অনুশীলন। ভাৰতীয় বায়ু সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা। আপোনালোকে নিশ্চয় জানে যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সমাৱেশ চলি আছে। পৰৱৰ্তী খবৰটো হৈছে, ২৩ মে'ৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা। ২৩ মে'ৰ পৰা ২৯ মে'লৈ অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ। আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে প্ৰকাশ কৰিলে এই সূচী। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক ফেইল কৰিছে তেওঁলোকে কম্পাৰ্টমেণ্টেল আৰম্ভ হ'ব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো ওলাই আহিছে যে উজনিৰ পৰা নামনিলৈ বাজিব যুদ্ধৰ চাইৰেন। অসমৰ ক'ত ক'ত যুদ্ধৰ আখৰা কৰিব ভাৰতীয় সেনাই। বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰীত সেনাই চলাব যুদ্ধৰ অনুশীলন। গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াত সেনাই চলাব যুদ্ধৰ অনুশীলন। তেজপুৰ, ডিগবৈ, দুলিয়াজান, গুৱাহাটীত সেনাই চলাব যুদ্ধৰ আখৰা। ৰংগিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ আৰু নুমলীগড়ত চলিব যুদ্ধৰ আখৰা। দৰং, গোলাঘাট, কাৰ্বি আংলং আদিতো হ'ব যুদ্ধৰ অনুশীলন।